আজি ৰাতিলে ঘৰ এটা ধৰিব লাগিছিল নহয়। তই পিছে চাই থৈছনে নাই? মই তোৰ লগত সাজু আছো। এই যে শৰ্মা ককাহঁতৰ ঘৰটো বৰ ধুনীয়া হ'ব বুজিছ। টকা পইচা বহুত ওলাব। তই পিছে ভাল মাথা মাৰিছ। বচোন বাৰু গছৰ তলতে বহি লওঁ, কেনেকে ক'ৰ পৰা ষ্টাৰ্ট দিওঁ। দে বহ, এই গছজোপা ঘূৰিলে যাওঁ ব'ল। আকৌ নাহনো কিয়? দেৰি কৰি থাকিব নোৱাৰি নহয়, সন্ধিয়া হ'বৰ হ'লেই। গৈছো ৰ। পিছে ক'ৰ পৰা কেনেকে ষ্টাৰ্ট দিওঁ বুলি ভাবিছ? মোক কিন্তু তই চুৰ কৰা 70% লাগিব, কাৰণ মোৰ বহুত কষ্ট হ'ব। তোক যদি মই 70% দিয়ে দিওঁ, তেনেহ'লে মোৰ তাত থাকিব কি? আৰু তোৰ কি কষ্ট হ'ব? মোৰ কি কষ্ট হ'ব তই কি নাজান নেকি? যদি তই মোক 70% নিদিয়, তেনেহ'লে মই চুৰ কৰিবলৈ নাযাওঁ। একদম মোৰ চিধা কথা। তই আকৌ কি কথা কৈ দিলি? তই নগ'লে নহ'ব নহয়, মই অকলে কৰিব নোৱাৰোঁতো। আৰু এটা কথা, তোক যদি 70% লাগে, তেনেহ'লে তই জেলৰ ভাতো 70% ল'ব লাগিব কিন্তু। তই যি কৰ কৰি থাক, গৈ যা, মই নাযাওঁ যা। হ'ব দে। নালাগে দে, তোক মই 70% দি দিম, খালি আজি সন্ধিয়ালৈ ওলাবি। এতিয়া তই কেনেকে কি কৰ প্লেনিংটো কৰ। মোক গোটেইখিনি ক, কেইটাত যাবি, কি কৰিবি। শৰ্মা ককা 9টা বজাত শুৱে, আৰু ওচৰৰ মানুহবোৰ সদায় 11টা, 11:30 শুৱে। তাৰ পাছত আমি কামটো কৰিব লাগিব। ইমান দেৰিলৈকে মোক থাকিব পাৰিম জানো? মোৰ টোপনিয়ে ধৰিব হ'বলা। এই তয়ো বাৰু কুম্ভকৰ্ণৰ নিচিনা থাক দে। ওচৰৰ মানুহবোৰ নুশুলে আমি কেনেকে যাম বাৰু কচোন। হ'ব দে। তাৰপাছত শুন, আমি ৰাতি 1টা বজাত ওলাম। শৰ্মা ককাহঁতৰ ঘৰলৈ আজি মই গৈছিলোঁ এনেই মই বাহিৰটো চাবলৈ কাৰণে। তেতিয়া মই দেখিলোঁ এখন পিছফালে দৰ্জা আছে। সেই দৰ্জাখন যেনে তেনে আমি খোলাৰ ব্যৱস্থাটো কৰিম। তই খালি মানুহ চাই থাকিবি, খোলা ব্যৱস্থাটো মই নিজে কৰি ল'ম। হ'ব দে। তাৰপাছত খুলি লৈ ভিতৰত ক'ত কি আছে এফালৰ পৰা চাই ল'ম। প্ৰথমে আমি কিটচেনত সোমাম। আৰু শৰ্মাহঁত বহুত ধনী ঘৰ বুজিছনে? শৰ্মাহঁতৰ ঘৰত বহুত ভাল বিস্কুট থাকে। তই মই বঢ়িয়াকৈ বিস্কুট খাই ল'ম, হ'ব? তই চুৰ কৰিবলৈ যাবি নে খাবলৈ যাবিয়ে? চুৰ কৰিবলৈ যাম, আগে খাই ল'ম। তই বৰ খকুৱা হ'বলা। তাৰ পিছৰখিনিতো ক, শুন। ক। পাকঘৰত সোমাই খাই লোৱাৰ পাছত প্ৰথমে আমি যাম বেডৰুমত। শৰ্মা ককা শুই থাকিব চাগে বেডৰুমত। তাততো লকাৰ থাকিব, পইচা থাকিব। তই সৰু সুৰা বস্তুকেইটা চাবি, মই ডাঙৰ বস্তুখিনি খুলিবলৈ চেষ্টা কৰিম। কাৰণ তোৰ যিটোহে চেহেৰা, ডাঙৰ বস্তু তই খুলিবলৈ গ'লে তাতেই আমি পুলিচৰ ধৰা খাই পৰিম। প্লেনিংটো ভাল লগা নাই। কি ভাল লগা নাই তোৰ? তই যে কিটচেনৰ পৰা আৰম্ভ কৰিবি সেই প্লেনিং